বিয়াৰ বাবে বজাৰ কৰিবলৈ গৈ উভতি নাহিল চুমি। গহপুৰৰ বৰিগাঁও 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত দেওবাৰে পুৱাই নিহত হয় চুমি প্ৰধান। টাইমটো হৈছে 8:10 মানত হৈছে ঘটনাটো। মই এনেকৈ গহপুৰৰ পৰা আহি আছোঁ, ছোৱালীজনীও এনেকৈ ৰাজগড়ৰ পৰা ফালৰ পৰা এইফালে গহপুৰ ছাইডত আহি আছিলে। পিছত এখন ক'লা স্কৰ্পিঅ' আছে। মই এটা আৱাজ শুনিছোঁ, মই মোটামুটি 200 মিটাৰমান পিছত আছিলোঁ। মই তাৰপৰা আৱাজটো শুনিছোঁ। মোৰ আগত অলপমান মানুহ আছিলে। তাৰপৰা আৱাজটো শুনি মই স্পীডত আহি দেখিছোঁ দুজনী ছোৱালী খুন্দিয়াই গাড়ীখন গুচি গৈছে। ক'লা ৰঙৰ স্কৰ্পিঅ' আছে, গাড়ীখন লখিমপুৰ ছাইডে খুন্দিয়াই পেলাই গুচি গৈছে। গহপুৰৰে বান্ধৱী টুটুমণি নাথৰ সৈতে এখন স্কুটিৰে গৈ থকা অৱস্থাত কলা ৰঙৰ এখন স্কৰ্পিঅ' বাহনে খুন্দিয়াই পিছফালৰ পৰা। ঘটনা সংঘটিত কৰিয়ে লখিমপুৰ দিশে পলায়ন কৰে বাহনখনে। ভণ্টিৰ বিয়াৰ কাৰণে আহিছিলোঁ, কিন্তু বিয়া নাপালেগৈ। কালি সি ঘৰৰ পৰা ওলাই আহিছিলে, দিনটো ঘৰত চিলাই কৰিলে। সন্ধিয়া কাপোৰ কিনিবলৈ আহিম, অস্ত্ৰ কাপোৰ কিনিবলৈ আহিম বুলি আহিছিলে। কিনিলে নাই সেইটো নাজানো। সন্ধিয়া মোক ক'লে কি মই কাপোৰ কিনিলোঁ, কিনি ৰাতি হ'ল। তাৰপিছত মই লগৰীয়া ঘৰতে আহিলোঁ। ৰাতি হোৱাৰ কাৰণে আজি নাহোঁ বুলি ক'লে। এনেতো সদায় সিহঁতে লগৰীয়া ঘৰত অহা যোৱা কৰিয়ে থাকে। লগৰীয়া ঘৰ গহপুৰৰ এখন ফাৰ্মাচীৰ কৰ্মচাৰী চুমিৰ বিয়া আছিল 15 বহাগত। বিয়াৰ বাবে ইটো সিটো সামগ্ৰী কিনিবলৈ ওলাই আহিছিল চুমি। লগত আছিল বান্ধৱী টুটুমণি। কিন্তু স্কৰ্পিঅ' চালকৰ অসাৱধানতাৰ বাবেই বিয়াৰ পূৰ্বে পৃথিৱীৰ পৰা বিদায় মাগিলে চুমিয়ে। আৰু গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে টুটুমণিয়ে। দেখাত তেওঁ সম্পূৰ্ণ মৃত বুলি ভাবিছোঁ। আৰু এগৰাকী এতিয়া মোটামুটি অৱস্থা সংকটজনক, হ'লেও মাতবোল মানে উশাহ নিশাহটো লৈ আছে। হয়, দেনাবৰী বৰ কষ্টকৈ আছিলে। মেডিকেলত তেওঁলোক দুইজনীয়ে তেওঁ মেডিকেলত কৰে। মেডিকেলত কৰি ঘৰখন বহুত কষ্টকৈ চলাই আছিলে। কিন্তু এতিয়া তেওঁলোকৰ এই কথাটোৰ পৰা মানে ঘৰখন একেবাৰে সম্পূৰ্ণ শেষ হৈ যোৱা নিচিনা হৈছে। আৰু ঘটনাস্থলীত উপস্থিত হৈ গহপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাহনখন জব্দ কৰিবলৈ সক্ষম হোৱা নাই এই পৰ্যন্ত। গহপুৰৰ পৰা বিশ্বজ্যোতি সেনাপতিৰ ৰিপৰ্ট, DY 365।